এইগৰাকী হৈছে এনাই নানি মা তো शी इज वेरी एक्साइटेड एंड हैप्पी प्रथम नातिनीगराकीও এখন তুলনি বিয়া হৈছে হয় নহয় সেইকাৰণে আমি बहुत खुश हूँ কি আনিছে এটা চাওচোন চোৱা কি আনিছো হাঁহ এইখিনি হৈছে এইখিনি হাঁহ হৈছে ये है राइस फियर प्याज आलू और ये है मुर्गा मुर्गी খুব ধুনীয়াকে দিছে দেই নানু দেখিলে মোৰ হাঁহি আছে হাঁস বুলি নকয় কিনি ৰস বুলি কোৱা হয় তুষ্ট কৰা হয় এই হাঁহকণ থৈ নীতি নিয়মে शादी में डालते हैं थोड़ा सा ट्विस्ट और इधर देखो क्या हो रहा है मन में शादी वर्ड जाता है ना मन में कौन सा लड्डू फूटता है तो स्टार्ट अग्री प्रथमते কৈছো আপোনাৰ বহুত ধুনিয়া দেখাইছে থ্যাংক ইউ বিয়া নাম এটা কাটি যেতিয়া ৰখিবলৈ হয় তেতিয়া প্ৰথম নাম লোৱা আমদালি গাঠিছো দজাই আচ্ছা বিয়া বুলি ক'লে তোমাৰ মনত কি আহে তাৰ মাকলৈ আহিবলৈ পাব খুব ভাল পাব গাহৰি ভাত एग्जैक्टली এটাই শুনিব বিচাৰিছে सो हे गाइज वेलकम टू माई अनदर व्लॉग तो आज हम वो असमीज ट्रेडिशनल दिखाने के लिए जा रहे हैं जिसको मैंने आज तक कभी आपको नहीं दिखाया जो है हाँ भात खुआए और इसमें आखोई भी भाजेंगे आखोई नॉर्मली जो धान होता है मतलब रोस्ट करके बनाया जाता है वो किस तरह से बनाया जाएगा आइए देखिए तो हमार पिছত थ्यो হৈছে कन्या माक আৰু মোৰ পিছত আছে খুইহেত বিয়া নাম গাব আহিছে হয়নে খুই নমস্কাৰ মা ধৰি লওক গাঁও জ্ঞাতি চাৰিদিনীয়া গা ধোৱা পাছৰ পৰা নিয়ম ধৰি লওক প্ৰত্যেকদিনে আমি গাঁও চবেই মহিলা আহি ৰাতি ছোৱালী ৰখোঁ বিয়া নাম গাওঁ খোৱাই খুজো বা হাঁহ ভাত খুৱাই পিছদিনাখন ধৰি লওক বিয়া উঠিব বাট ফুটা কেমেৰামেন এগৰাকী হৈছে আইতা আৰু আইতাই ইয়াত নিয়ম এটা কৰি আছে সেই তামোল পাণটো কি কাৰণে বন্ধা হয় তামোল পাণটো সজোৱা হৈছে দুজো আমি কেৰাহী আখৈ ভাজোঁ আখৈ ভজাৰ নিয়মত দুটি তামোল পাণ সজোৱা হয় ৰসখিনি হৈছে সেইখিনি ৰস খোৱা নিৰ্মাণ হ'ব হয় বন্তিৰ কাৰণে দদি কি খবৰ আহিছে এটা কি আনিছে এটা এইখিনি হৈছে এইখিনি হাঁহ এফালেও আহিছে হাঁহ ৰাইচ পিয়াৰ আহিলো দেই এইকেইটাহে আচল ডাঙৰ আহিছে দেই কোমৰা কাটা লৈ আহিছো আখৈ ভজা জেগালৈ আখৈ ভাজিব বেছিভাগ আমি চাওঁ কি ইটা দিয়ে সৰিয়হ ইটা দিয়ে কিন্তু ইয়াত অকণমান বেলেগ দেখিছো কলগছ দেখিছো এনেকে কি কাৰণে আমাৰ এইটো হৈছে তুলনি বিয়া এটা পূৰ্ব নীতি নিয়ম পূৰ্ব নীতি নিয়ম মতে আমাৰ কলৰ মধু হেৰি দি পিনি আখৈ ভজা হয়
আচ্ছা নিয়মটো মানে আমি এবছৰ ক'তো একো হেৰি কৰা নাই, কৰিয়ে থাকোঁ একদম। আমি যে এইখিনি ভাজিম তাৰ ওপৰত দিব, হৈ যাব যে অঁ ফুটিব যে, হয় ভাজোতে ফুটিবৰ কাৰণে এই ঢাকন দিব। এই টকৌ পাতটোহে দিয়া হয়, বেলেগ একো পাত দিয়া নহয়। বেলেগক হেৰি তামোল পাতো দিব পাৰে, প্ৰকৃতিত তামোল পাতে টকৌ পাতে দিলে ভাল বুলি কয়, অঁ বিশেষকৈ আমিও নাজানো। এইডাল কোৱা হয় আখৈ ভজা কুচি। একদম এনেকুৱা টাইমত আহে। এইফালে হৈছে বা খুৰী, এইফালে নবৌ, এইফালেও খুৰী, নবৌ খুৰী, চব এইফালে শাক কাটি আছে আৰু দেই। আলু পিঁয়াজ কোমোৰা, ঘামচি উঠিছে আৰু দেই ইমান গৰমখনত। চবৰে উঠিছে, মোৰো উঠিছে আকৌ। মই দেখাম দেই কেনেকুৱা উঠিছে। মই কৈছিলো এবাৰ আহিছে আমাৰ বাইদেউ। হাঁহ এটা কুকুৰা এটা যে মৰা হৈছে, কি কাৰণে মৰা হৈছে? হলিতা লগাইছে, হলিতা লগাইছে। হলিতা লগাইছে। এই গৰমত পানী উতলি আছে, এয়া মাংস, এয়া ৰঙালাও, পিঁয়াজখিনি দেখাই দিয়া। এইবোৰ চব আমাৰ ৰাইজৰ সকলোৰে কাৰণে, মিতিৰ কুটুমৰ চবৰ কাৰণে যে আহে ৰসকলৰ লগত খাবৰ কাৰণে। ৰসকলৰ লগত খাবলৈ গাঁও গিয়াতে নিছে এবটল হেৰি এটা কণী, অন্যান্য বস্তু চবেই মিতিৰ কুটুমে যি তামোল পাণ অৰিহণা আৰু হাঁহ পাৰ যি পাৰিছে কণীটো কেলে দিয়া হয়? নিচিনা হয়। আচ্ছা, যোনে মানে হাঁহ কুকুৰা দিব নোৱাৰে, কণী এটা দিলেও কণী দিয়ে। অঁ, কণী এটা দিলেও হয়। একেবাৰে নোৱাৰিছে বোলে, আহি আলু গুটিকে কেইটামান লৈ আহিছে, শাক পাচলিকে লৈ আহিছে। হয় হয়। খালী হাতে এবাৰ নাহে মানে। এইটো অতীতৰ নিয়ম আৰু পূৰ্বপুৰুষৰ নীতি নে সকলোৱে এনেকৈ পৰিচালনা কৰি গৈ আছে। লাষ্টত কি হয় নাজানো, আমাৰ পৰ্যায়ত এইবোৰ হৈ আছে। এয়া আমাৰ পাপুদা পুৰা কামত ব্যস্ত হৈ আছে। পাপুদা, এইটো ৰাতিৰ কাৰণে কি দিনৰ কাৰণে? দিনৰ কাৰণে হৈ গ'ল, ৰাতিৰ কাৰণে হাঁহ কাটিছো এতিয়া। হাঁহ ভাত খোৱা যিহেতু খোৱা হয়, গৰমৰ কাৰণে থৈ দিয়া আছে। এইটো মানে বাহিৰা কাৰণে এক্সট্ৰাকে মাংসটো সৰহকৈ লাগে যে কাটি দিছো সেইকাৰণে। হয়। হাঁহ কণী, কুকুৰা ফাৰ্মৰ কণী চব মিক্স। এই দুটা হাঁহ কণী, লোকেল কণী, এইটো ফাৰ্মৰ কণী। তাক ৰংটো পৰা ধৰা পৰিব। অঁ, মজা লাগিব এই গেম। কৃষ্ণ 1 2 3 মাথা বেটা দেই কৃষ্ণ গেলেও তলিয়ে তলি মই মাৰিব লাগিব, তুমি মাৰিলা গেলৈ আপোনাৰতো হাঁহ, তোমাৰতো হ'ল ফাৰ্ম। সেইকাৰণে হ'ল। আপুনি মাল্টি টেলেণ্টেড হয়, শিকাই দিব আকৌ। এতিয়া হাঁহ মুকলি কেইটা হৈ গ'ল? 6টা 7টা কটা হ'ল, আৰু আছে 3টামান আছে। হাঁহ কোমোৰাৰ লগতে দিব আৰু কি কি হ'ব এনে? কোমোৰা আৰু হাঁহ, সেইটো মাংস আৰু সেইটো নিৰামিষ, ননভেজ আমি ৰাতিৰ কাৰণে ইমান স্পেচিয়েল নাখায় মানে। ননভেজো থাকিব অকল আৰু মাংসৰ লগতে, তাৰপৰা আৰু কিবা চাটনি টাটনি কিবা থাকিব আৰু বাটাৰ পনীৰ, বাটাৰ চিকেন, আচ্ছা বাটাৰ মছলা। এইটো অকলে মুখতে টেষ্টিং কাৰণে ধুনীয়া লাগিব।
পাখিবোৰ জ্বলাই দিছে ন? ডেকেৰি কুকুৰা ইমান টানো এইটোৰ লগত দুধ হ'লে ভাল আছিলে দেই। গাখীৰ চাহ এইফালে খোৱা হৈছে, গাখীৰ চাহ আৰু বিস্কিট ফ্লাক্সটো। পিছে চাহ খোৱা হৈছে কি পানী? পানী এই হৈছে কন্যা বায়েক, ডাঙৰ বায়েক, সৰু বায়েক, আৰু আপুনি আৰু আমাৰ এইফালে হৈছে এনাইকে বহুত ধুনীয়া দেখাইছে। আমাৰ পেহী হৈছে দুবেলিকে কাপোৰ বদলি কৰিলে, গৰমত তত নাই পোৱা। এইফালে কাহিনী ধুই আছে মাহী, আমাৰ ছোৱালী বাইদেউ। এইফালে খুৰী কি বনাইছে? খুৰী গাখীৰ চাহ দেখাই দিয়কচোন। এইফালে খুৰীয়ে গাখীৰ চাহ বনাই লৈ শিল্পী আইতা আহিছে। হৰ কোণা ব্যস্ত হে, প্ৰত্যেকটো চুকতে মানুহ আপোনাৰ ব্যস্ত দেখা দিব। পিছফালে মাহীয়ে কাঁহী বাতি ধুই আছে, আৰু কোনে কি ক'ত কৰি আছে বলক লৈ যাওঁ আপোনাক দেখাবলৈ। চ' আটাইতকৈ বেছি ভিৰ এই ৰুমটোতে আছে, যিহেতু হৈছে কন্যাৰ ৰুম। ঘূৰি আহিলে একদম বৰষা লৈ আহিছে। বায়েক আহিলে, প্ৰণাম। এই আমাৰ খুৰী হৈছে खाए लो। तो अभी मेरे पीछे पूरी एक छोटी सी पलटन बैठी है। शादी में डालते हैं थोड़ा सा ट्विस्ट, और इधर देखो क्या हो रहा है, सबका लोटपोट हो रहा है हाल। तो प्रथमते কৈছো আপোনাক বহুত ধুনীয়া দেখাইছে। থ্যাংক ইউ। বিয়া বুলি ক'লে মনত কি আহে কওকচোন? বিয়া বুলি ক'লে ভাল লাগিবই আমাৰ। বিয়া বুলি ক'লে অকণমান বেয়াও লাগে, ছোৱালীজনী ধৰক ডাঙৰ হ'ব, বিয়া দি দিব লাগিব লোকৰ ঘৰলৈ, সেইটো কাৰণে অকণমান দুখো লাগে। বিয়া ৰাতি যেতিয়া ৰখিবলৈ আহোঁ তেতিয়া প্ৰথম নামটো আমদালি গাঠিছোঁ, দজাই আহিছোঁ, সেইটোৱে গাওঁ আৰু। তোমাৰ ওচৰলৈ আহিছো। হয়। আচ্ছা, বিয়া বুলি ক'লে তোমাৰ মনত কি আহে? মাকৰ ঘৰলৈ আহিবলৈ পাব, খুব ভাল পাব। গাহৰি ভাত। এক্সেক্টলি এইটোৱে শুনিব বিচাৰিছিলোঁ। দদায়েকৰ জীয়েক বিয়া হৈছে, এটা কিমান ভাল লাগিছে আৰু যাবলৈ পাম। এওঁ মাকৰ পৰা এতিয়া সুধোচোন, এওঁ গৰাকী হৈছে কওকচোন আপুনি। বিয়া বুলি ক'লে আপোনাক কি ভাল লাগে? দুখ লাগিছে, ছোৱালীজনী যে সোনকালে দিব লাগে। ভালো লাগিছে, জোঁৱা এটা পাব। বিয়াত কলপুলি এটা যে দিয়ে, জোঁৱাই, তো তুলনি বিয়া দি জোঁৱাইটো পাতি দিয়া হয়নে? পাতি দিয়া হয়, সিহঁত দিয়া হয় ফুট। আচ্ছা, সেইকাৰণে আপুনি কৈছে কি আপোনাৰ দুখ লাগে বুলি ন? আমি এখোজ আগবাঢ়িয়ে থাকোঁ। মই নাহিলে আপোনাক চবে ক'ব কি না, ই পাপুদে একো কামেই নকৰিলে, হয় নহয়? হয় নহয় কওকচোন কথাষাৰ? মানুহক দেখালেহে মানুহে গম পায় ন? হয়। এইফালে কিমানখিনি চব্জি আগবাঢ়িছে আপোনাৰ? হাঁহ, কুকুৰা, ব্ৰইলাৰ, এই কোমোৰা, ৰঙালাও, আলু, আৰু এইফালে বায়ে ভাজিব কণী, ভুজিয়া হৈ যাব। এইটো সাজ এতিয়া দিবলৈ হৈছেগে নে? হৈছেগে ন? ভাল লাগিছে নে বিয়াখনত? এতিয়া আপোনাৰ হিচাপে সাজ কিমান উঠিলে? 50টামান উঠিছে প্ৰথম। সৰু ডাঙৰ মিক্স কৰি? চব মিক্স কৰি। ঘৰতো আছে হয়। এইগৰাকী হৈছে এনাই, প্ৰথম নাতিনীগৰাকীও এখন তুলনি বিয়া হৈছে, হয় নহয়? আনন্দিত মানে লেভেল নাই, কিমান আনন্দিত, হয় নহয়? ক'ব নোৱাৰি ন? হিন্দীত কৈ দিয়ে মে বহুত খুশ হूं। বহুত খুছো। She is so cute यार। কি দিয়া হৈছে? কণী আৰু পিঁয়াজ 3 বিধৰ ভাজি ল'ব দেই। অ'কে, পোলা বনাম। ৰসে ৰস সাজ বুলি ক'ব নালাগে। সাজ বুলি ক'লে মানুহে বুজি নাপায় নহয়। সাজ বুলি নকৈ কিনি ৰস বুলি কোৱা হয় সেইকাৰণে। ৰস বুলি কয়, দেৱৰ ৰস। কি বুলি ক'লে আপুনি? দেৱৰ ৰস। তাক তুষ্ট কৰা হয় এই সাজকণ থৈ নীতি নিয়মে। হয়।
আমাৰ দাই এইখিনি ৰহি নে? এইখিনি যে ৰংটো বেলেগ কেলে? এইখিনি নেপালী হাত গম পাইছানে? নেপালী এনেকুৱা হাত বকি আছে এইফালে বহ দাদা क्योंकि मैं नॉनवेज नहीं खाती हूँ तो खुरी ने मुझे दी है खिचड़ी। वहीं दूसरी तरफ कारीगर आ चुके हैं और साथ ही साथ सजाया जा रहा है पेंडल। तो इसी के साथ आज का कार्यक्रम होता है इधर ही समाप्त। तो मिलते हैं नेक्स्ट व्लॉग में। कीप सपोर्टिंग मी। थैंक यू सो मच फॉर वॉचिंग। टेक केयर। बाय बाय।